মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল সো আমি আলোচনা কৰিম আজি তোমালোকৰ গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লসাগু আৰু গসাগু লসাগু মানে হৈছে এলসিএম আৰু গসাগু মানে হৈছে এইচসিএফ মই যদি কেতিয়াবা এলসিএম বুলি কওঁ তেতিয়া হলে তোমালোকে লসাগু বুলি বুজিব লাগিব আৰু এইচসিএফ বুলি যদি কওঁ তেতিয়া গসাগু বুলি তোমালোকে বুজি লবা ঠিক আছে সো আমি এতিয়া প্ৰথমতে শিকি লওঁ গসাগু মানে কি ঠিক আছে গসাগু শিকিবলৈ যাওঁতে আমি আটাইতকৈ আগত শিকিলম হসৌটো অৰ্থাৎ এই যেটো গসাগু মানে কি হয় গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে এই গৰিষ্ঠ সাধাৰণ উৎপাদকৰ আটাইতকৈ আগত আমি উৎপাদকটো শিকিলম ওকে মই কিন্তু ইয়াৰ আগৰ ভিডিও সমূহত তোমালোকক কৈ আহিছো যে উৎপাদকনো কি বা গণিতকনো কি কৈ আহিছো সো মই তোমালোকক সেইকাৰণে কৈছো তোমালোকে প্ৰথমৰ পৰা ভিডিও সমূহ চাই আহিবা যি সকলে প্ৰথমৰ পৰা ভিডিও সমূহ চাই আহিছা তোমালোকে ইজি পাবা সহজ পাবা কিন্তু যি সকলে প্ৰথমবাৰ এই ভিডিও চাইছা অকমান জটিল পাবা সেইকাৰণে মই তোমালোকক বাৰে বাৰে কৈ থাকো তোমালোকে প্ৰথমৰ পৰা ভিডিও সমূহ শেষলৈকে চাই যাবা প্ৰতিটো খণ্ড চাবলৈ কৈছো মই তোমালোকক ঠিক আছে মই যেহেতু তোমালোকক গণিত বিষয়টোৰ প্ৰতি থকা ভয় নাইকিয়া কৰিম বুলি কথা দিছো গণিত বিষয়টো তোমালোকৰ এটা প্ৰিয় সাবজেক্ট কৰিম বুলি কথা দিছো সেইকাৰণে মই বহুত যত্ন কৰি মই তোমালোকক শিকাবলৈ যত্ন কৰি আছো ঠিক আছে সো তাতে তোমালোকে সহযোগ কৰিবৰ কাৰণে কি কৰিব লাগিব সদায় তোমালোকে ভিডিওসমূহ চাব লাগিব এদিনত অন্তত এটা বা দুটা খণ্ড চাবই লাগিব অকমান সময় উলিয়াই পেলাই চাবই লাগিব তেতিয়া তোমালোকৰ গণিতৰ প্ৰতি থকা ভয় নাইকিয়া হ'ব আৰু গণিতখন তোমালোকৰ এটা প্ৰিয় সাবজেক্ট হৈ যাব ঠিক আছে সো তোমালোকে লগত বহি আৰু কলম লৈ পেলাই বহিবা আৰু ভিডিওসমূহ প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাবা কিবা যদি ক'বলগীয়া থাকিলে কমেন্ট কৰি জনাবা ওকে সো আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছো চোৱা এয়া এই যেটো গসাউৰ মই আটাইতকৈ হ্ৰস্বটোৱে কি বুজাইছে তুমি ক'লোৱে তোমালোকক উৎপাদক বুজায় গতিকে উৎপাদকটো আমি প্ৰথমতে শিকিলো যেনে এটা সংখ্যা লওঁ 4 লৈছো ঠিক আছে 4ৰ উৎপাদক বুলিলে কি বুজি পাবা 4ৰ উৎপাদক বুলি ক'লে কি সংখ্যাৰে পূৰণ কৰি 4ক পাওঁ হেতু তোমালোকে কোৱা কি সংখ্যা পূৰণ কৰিলে আমি 4ক পাওঁ 1ৰে 2ৰে আৰু 4ৰে ওকে 1ৰে 2ৰে আৰু 4ৰে পূৰণ কৰিলে আমি 4ক পাওঁ অৰ্থাৎ আমি এইটো এনেকে ক'ব পাৰো চোৱা কি সংখ্যাৰে 4ক বাৰ যায় ঠিক আছে 4 সংখ্যাটো কি সংখ্যাৰে বাৰ যায় সেই সংখ্যাটো হৈছে 4ৰ উৎপাদক মই যদি সাধাৰণতে উৎপাদক কাক বুলি ক'লে কি বুলি কম এটা চোৱা উৎপাদক কাক বোলে তোমালোকে লিখিব পাৰা যে কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাৰ যায় সেই সংখ্যাবোৰক সংখ্যাটোৰ উৎপাদক বুলি কয় যেনে 4 সংখ্যাটোক 1 2 আৰু 4ৰে বাৰ যায় সেইকাৰণে 4ৰ উৎপাদক হৈছে 1 2 আৰু 4 এই গোটেইখিনি কথা তোমালোকে লিখি লোৱা তাৰপিছত পঢ়িবা আৰু বুজিবলৈ যত্ন কৰিবা সো উৎপাদক মানে কি মই ক'লো যে কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাৰ যায় মই ক'লো যে 4 কি সংখ্যাৰে বাৰ যায় 4ক 1ৰে বাৰ যায় 2ৰে বাৰ যায় আৰু 4ৰে বাৰ যায় ঠিক তেনেকৈ মই যদি কওঁ 10ক কি সংখ্যাৰে বাৰ যায় 10ক বাৰ যায় 1ৰে 2ৰে 5ৰে আৰু 10ৰে গতিকে 10ক বাৰ যোৱা সংখ্যাবোৰ হৈছে 10ৰ উৎপাদক 1 2 5 10 4ক বাৰ যোৱা সংখ্যাবোৰ হৈছে 4ৰ উৎপাদক ঠিক তেনেকৈ মই যদি কওঁ 2ৰ উৎপাদক কি 2ৰ উৎপাদক হৈছে 1 আৰু 2 ঠিক তেনেকৈ 3ৰ উৎপাদক কি 3ৰ উৎপাদক হৈছে 1 আৰু 3 ওকে গতিকে উৎপাদক বুলি ক'লে সংখ্যাটো কি সংখ্যাৰে বাৰ যায় হেতু চাব লাগে এই সংখ্যাটো কি সংখ্যাৰে বাৰ গৈছে হেতু চাব লাগে গতিকে তেতিয়া হলে তোমালোকে বুজিব পাৰিছা উৎপাদক মানে কি সো এতিয়া আমি শিকুছোৱা এই গসাউৰ জাস্ট উৎপাদকটো আমি শিকিলো এতিয়া আমি শিকিম গসাউৰ সাধাৰণ উৎপাদক এই দুটাই কি বুজাইছে সাধাৰণ উৎপাদক আমি উৎপাদকটোহে শিকিলো এটা সাধাৰণ উৎপাদক মানে কি হেতু জানিলা চোৱা সাধাৰণ উৎপাদক জানিবৰ কাৰণে আমি দুটা সংখ্যাৰ উৎপাদকসমূহ লৈ ল'ব লাগিব যেনে মই যদি কওঁ 4ৰ উৎপাদক কি আছিলে 4ৰ উৎপাদক আছিলে 1 2 আৰু 4 তাৰপিছত মই কম 6ৰ উৎপাদক কি হ'ব কোৱা 6ৰ উৎপাদক হ'ব 1 2 3 আৰু 6 সো এটা চোৱা 4ৰ উৎপাদক কোনবোৰ হৈছে 4ক বাৰ যোৱা সংখ্যাবোৰ 4ক বাৰ যোৱা সংখ্যাবোৰ 4ৰ উৎপাদক হৈছে একেদৰে 6ক বাৰ যোৱা সংখ্যাবোৰ 6ৰ উৎপাদক হৈছে এতিয়া তোমালোকে ভাবা কোনবোৰ সংখ্যা দুইটাকে বাৰ যায় 4কো বাৰ যায় 6কো বাৰ যায় সো 4কো বাৰ যোৱা 6কো বাৰ যোৱা অৰ্থাৎ দুইটাকে বাৰ যোৱা সংখ্যা কোনবোৰ আমি দেখিলো 4 আৰু 6 দুইটাকে বাৰ যোৱা সংখ্যা হৈছে
1 2 আৰু নাই 1 আৰু 2 1 আৰু 2 ৰেহে 2টাকে বাৰ যায় 4টুকু বাৰ যায় 6টুকু বাৰ যায় গতিকে সাধাৰণ উৎপাদক বুলি ক'লে দুইটা সংখ্যাকে বাৰ যোৱা চাব লাগিব সো 4 আৰু 6 ৰ সাধাৰণ উৎপাদক কি হ'ব তেতিয়া হলে 1 আৰু 2 হ'ব কিয় 4 আৰু 6 দুইটাকে একেৰেও বাৰ যায় 2ৰেও বাৰ যায় ঠিক আছে বাকি আজি 3 থাকি গল 6 থাকি গল 4 থাকি গল এইকেটা কিয় নহল কাৰণ এইকেটা কেৱল এটাকে বাৰ যায় 4 ৰে 4 কে বাৰ যায় 6 ক বাৰ না যায় 3 ৰে 6 কে বাৰ যায় 4 ক বাৰ না যায় এটা বুজি পালানে সাধাৰণ উৎপাদক মানে কি বুজি পালা যেন মই যদি কওঁ 4 আৰু 8ৰ সাধাৰণ উৎপাদক কি হ'ব তেতিয়াহলে তোমালোকে কি ভাবিবা যে 4 আৰু 8 দুইটাকে বাৰ যোৱা সংখ্যাবোৰ তোমালোকে ভাবিব লাগিব যেনে 4 ক একেৰেও বাৰ যায় সৰি 4 ক একেৰে বাৰ যায় আৰু 8 কো একেৰে বাৰ যায় মানে একেৰে দুইটাকে বাৰ যায় সেইকাৰণে 1 টু 4 আৰু 8ৰ সাধাৰণ উৎপাদক ঠিক তেনেকৈ 2 ৰেও 4ও বাৰ যায় 8ও বাৰ যায় গতিকে 2টো হৈছে সাধাৰণ উৎপাদক আৰু 4 নিজে 4 কো বাৰ যায় 8 কো বাৰ যায় গতিকে 4ও হৈছে সাধাৰণ উৎপাদক ঠিক আছে গতিকে 4 আৰু 8ৰ সাধাৰণ উৎপাদকসমূহ কি পালা 4 আৰু 8ৰ সাধাৰণ উৎপাদকসমূহ পালো আমি 1 2 আৰু 4 কিয় পালো কাৰণ 1 2 আৰু 4 এই গুটেকিটা সংখ্যাই 4 আৰু 8 4 আৰু 8 দুইটাকে বাৰ যায় তাৰমানে ঠিক আছে গতিকে সাধাৰণ উৎপাদক তোমালোকে ভালদৰে বুজিব পাৰিছা বুলি ভাবিছো এতিয়া আমি আলোচনা কৰো গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে গসাউ মানে কি তেতিয়া হলে গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ইতিমধ্যে আমি উৎপাদক শিকিলো আৰু সাধাৰণ উৎপাদক শিকিলো এতিয়া মই কবলৈ গৈ আছো তোমালোকক গৰিষ্ঠ সাধাৰণ উৎপাদক তাক জানিবৰ কাৰণে আকৌ আমি দুটা সংখ্যা বা তিনটা সংখ্যা দুটাতকৈ বেছি সংখ্যা লব পাৰা দুটা সংখ্যাৰ আমি সাধাৰণ উৎপাদক লৈ লম যেনে 4 আৰু 8ৰ 4 আৰু 8ৰ সাধাৰণ উৎপাদক কি আছিল অৰ্থাৎ 4 আৰু 8ক বাৰ যোৱা সংখ্যা কেইটা কি আছিল সো আমি যদি চাও 4 আৰু 8 দুইটাকে বাৰ যোৱা সংখ্যাবোৰ আছে 1 2 আৰু 4 কিয় একেৰেও 4 বাৰ যায় মানে একেৰে 4ও বাৰ যায় একেৰে 8ও বাৰ যায় ঠিক তেনেকৈ 2 ৰে 4ও বাৰ যায় 8ও বাৰ যায় ঠিক তেনেকৈ 4 ৰে 4 বাৰ যায় 8 বাৰ যায় ভালদৰে বুজি পাইছা নহয় সো 1 2 আৰু 4 হৈছে 4 আৰু 8ৰ সাধাৰণ উৎপাদক কিন্তু আমি কি উলিয়াম এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক সো গৰিষ্ঠ শব্দটোৱে কি বুজায় গৰিষ্ঠ শব্দটোৱে আটাইতকৈ ডাঙৰ বুজায় তাৰমানে গৰিষ্ঠ শব্দটোৱে কি বুজায় গৰিষ্ঠ শব্দটোৱে আটাইতকৈ ডাঙৰ বুজায় তেতিয়াহলে এই সাধাৰণ উৎপাদক বিলাকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 4 ওকে গতিকে গসাউ হ'ব 4 অৰ্থাৎ এই 4 আৰু 8ৰ গসাউ কি 4 আৰু 8ৰ গসাউ হৈছে 4 অৰ্থাৎ গসাউ বুলি ক'লে কি বুলি কবা যে সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটোক গসাউ বুলি কোৱা হয় যেনে 4 আৰু 8ক দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 4 সেইকাৰণে 4 আৰু 8ৰ গসাউ হৈছে 4 বুজিব পাৰিলা নহয় তাৰপিছত মই যদি কওঁ 12 আৰু যেনিবা 16 12 আৰু 16ৰ গসাউ কি হ'ব অৰ্থাৎ 12 আৰু 16 দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুইটাকে বাৰ যাব লাগিব চোৱা দুইটা সংখ্যা একেৰেও বাৰ যায় 2ৰেও বাৰ যায় 4ৰেও বাৰ যায় ঠিক আছে আৰু বেলেগ সংখ্যাৰে বাৰ যায় নে না যায় দুইটাকে বাৰ না যায় গতিকে দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 4 হয় গতিকে 12 আৰু 16ৰো গসাউ হৈছে 4 বুজি পাইলা ঠিক তেনেকে মই 10 আৰু যেনিবা 15ৰ কথা যদি কওঁ 10 আৰু 15ৰ গসাউ কি হয় অৰ্থাৎ 10 আৰু 15ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি উত্তৰ হ'ব 5 হ'ব কাৰণ 5ৰে 10ক দুবাৰ যায় 5ৰে 15ক তিনিবাৰ যায় 5 সেৰে 10 আৰু 15 দুটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা 5টো ঠিক আছে এটা বুজি পালানে 10 আৰু 15ৰ গসাউ কি হ'ল 5 হ'ল কিয় 10 আৰু 15ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 5 এটা তোমালোকে গসাউটো ভালদৰে বুজিব পাৰিছা বুলি ভাবিছো যদি বুজিবলৈ অকমান কুকুজা লাগিছে অসুবিধা পাইছা ভিডিওটো প্ৰথমৰ পৰা ভালদৰে ৰিভাইজ কৰি চোৱা ধুনীয়াকৈ বুজিব পাৰিবা এতিয়া চোৱা গসাউ মানে আমি গম পাই গলো যে সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা
গসাউ মানে কি গম পালো সংখ্যা কেইটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া আমি শিকিম লসাগু মানে কি সৰি ওকে সো এতিয়া আমি শিকিম কি লসাগু মানে কি সো লসাগু মানে কি লসাগুৰ আটাইতকৈ লাষ্টত থকা গৈগুটো আমি শিকি লম লসাগু মানে হৈছে সোৱা লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ সেই যেটো গৈগু আছে গুণিতকটো প্ৰথমতে আমি শিকি লম যেনেকৈ গসাউ শিকুতে প্ৰথমতে উৎপাদকটো শিকি লৈছিলো ঠিক তেনেকৈ সো গুণিতক মানে হৈছে একো কথা নহয় সোৱা মই যদি চাও 4 গুণিতক কি 4 গুণিতক হৈছে 4 নেটা গাই গলে হল 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 4 গুণ 16 ওকে এনেকৈ গৈ থাকিব ডট 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 গুণিতক কিন্তু শেষ নহয় ওকে সো 4 গুণিতক বুলি কলে আমি কি কম 4 ৰে পূৰণ কৰি পোৱা সংখ্যাবোৰে হৈছে 4 গুণিতক ঠিক আছে 4 ৰে তুমি যি কোনো সংখ্যা পূৰণ কৰি দিয়া আৰু কিবা এটা সংখ্যা পাবা না হেইটোৱে হ'ব 4 গুণিতক তেনেকে বুজিব পাৰা বা তুমি এনেকে ক'ব পাৰা 4 ৰে পূৰণ কৰি পোৱা মানে হৈছে 4 ৰে বাৰ যোৱা অৰ্থাৎ আমি এনেকে ক'ব পাৰো যে 4 ৰে বাৰ যোৱা সংখ্যাবোৰ 4 গুণিতক 4 ৰে বাৰ যোৱা সংখ্যাবোৰ কি 4 গুণিতক সো এটা বুজি পালানে যে 4 ৰে যিবোৰ সংখ্যা বাৰ যাব সেই সংখ্যাবোৰ 4 গুণিতক অৰ্থাৎ আমি যদি গুণিতক কাক বলে বুলি কওঁ তেতিয়া কেনেকৈ লিখিম গুণিতক কাক বলে বুলি কলে তোমালোকে লিখিবা তোমালোকে বহিত লিখি লব পাৰিবা সো এনেকৈ ক'ব লাগিব যে কোনো এটা সংখ্যাৰে ঠিক আছে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় ঠিক আছে কি বুলি ক'ব লাগিব কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবোৰক গুণিতক বুলি কোৱা হয় ঠিক আছে কি বুলি কলো কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবিলাকক গুণিতক বুলি কোৱা হয় যে 4 সংখ্যাটোৰে এইবোৰ সংখ্যা বাৰ গৈছে গতিকে এই সংখ্যাবিলাকক 4 গুণিতক বুলি কোৱা হ'ব ঠিক আছে সো গুণিতক মানে তোমালোকে বুজিব পাৰিলা যে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবোৰক গুণিতক বুলি কোৱা হয় ঠিক আছে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় সেই সংখ্যাবোৰক সংখ্যাটোৰ গুণিতক তেনেকৈ সংখ্যাটোৰ গুণিতক বুলি কোৱা হয় তেনেকৈ লিখিবা ওকে তেতিয়াহলে সোৱা গুণিতক আমি শিকিলো এটা সাধাৰণ গুণিতক মানে কি হ'ব সাধাৰণ গুণিতক সো সাধাৰণ গুণিতকৰ কাৰণে আমি দুটা সংখ্যাৰ গুণিতক লব লাগিব যেনে 2 ৰ গুণিতক কি হ'ব 2 ৰে বাৰ যোৱা সকলোবোৰ সংখ্যা 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 ইত্যাদি ওকে ইত্যাদি তাছাড়া আকৌ 3 ৰে বাৰ যোৱা সংখ্যা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এনেকৈ ডট 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 ওকে সো আমি গুণিতক মানে কি গম পাইছিলো যে কোনো এটা সংখ্যাৰে যিবোৰ সংখ্যা বাৰ যায় সেই সংখ্যাবোৰক সংখ্যাটোৰ গুণিতক বুলি কোৱা হয় এটো গম পাই গলো এটা সাধাৰণ গুণিতক বুলিলে কি বুজা সাধাৰণ গুণিতক বুলি কলে সোৱা মানে ইয়াত দুটা সংখ্যাৰ আমি সাধাৰণ গুণিতক উলিয়াম হেকাৰণে আমি উলিয়াম যে যি কেটা সংখ্যাৰে ঠিক আছে যি কেটা সংখ্যাৰে যিবোৰ সংখ্যাক বাৰ যায় ঠিক আছে সেই সংখ্যাবিলাকক গুণিতক বুলি কোৱা হয় অৰ্থাৎ 2 আৰু 3 ৰে সোৱা 2 আৰু 3 ৰে বাৰ যোৱা সংখ্যাবিলাকক 2 আৰু 3 ৰ সাধাৰণ গুণিতক বুলি কোৱা হ'ব সো 2 আৰু 3 ৰে বাৰ যাব লাগিব যেনে 2 আৰু 3 ৰে বাৰ যোৱা সংখ্যা কোনটো এইটো 2 আৰু 3 দুইটাৰে বাৰ যায় তাৰ পিছত এইটো আমি কি পালো 6 আৰু 18 পাইছো আৰু এনেকৈ গৈ থাকিব না এনেকৈ ডট 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 দিয়া আছে এনেকৈ গৈ থাকিব গতিকে এই 2 আৰু 3 এই দুইটা সংখ্যাৰে বাৰ যোৱা সংখ্যাবোৰ দুইটা সংখ্যাৰে বাৰ যাব লাগিব দুইটা সংখ্যাৰে বাৰ যোৱা সংখ্যাবোৰ সেই কেটা সংখ্যাৰ গুণিতক হ'ব ঠিক আছে সেইকাৰণে যিবোৰ সংখ্যা ঠিক আছে যি কেটা সংখ্যাৰে মানে যিবোৰ সংখ্যা বাৰ যায় সেই সংখ্যাবিলাকক গুণিতক বুলি কোৱা হ'ব মানে সাধাৰণ গুণিতক বুলি কোৱা হ'ব এটা সিম্পল কথাত ক'বলৈ গলে সোৱা 2 আৰু 3 ৰ যদি সাধাৰণ গুণিতকৰ কথা কোৱা হয় 2 আৰু 3 ৰ যদি সাধাৰণ গুণিতকৰ কথা কোৱা হয় 2 আৰু 3 ৰে বাৰ যোৱা সংখ্যাবোৰ মানে 2 আৰু 3 দুইটাৰে বাৰ যোৱা সংখ্যা হে বুলি ক'ব লাগিব 2 আৰু 3 দুইটাৰে বাৰ যোৱা সংখ্যাবোৰ 2 আৰু 3 ৰ সাধাৰণ গুণিতক হ'ব ঠিক আছে তেতিয়া হলে আমি সাধাৰণ গুণিতক গম পালো যেনে মই যদি কওঁ 5 আৰু 6 5 আৰু 6 ৰ সাধাৰণ গুণিতক কি হ'ব 5 আৰু 6 অৰ্থাৎ 5 ৰেও বাৰ যাব লাগিব 6 ৰেও বাৰ যাব লাগিব সেই সংখ্যাবোৰ হ'ব 5 আৰু 6 ৰ সাধাৰণ গুণিতক যেনে কি হ'ব 30 হ'ব 60 হ'ব 90 হ'ব কেলে
5ৰেও বাৰ যায় 5 6 গুণ 30 6ৰেও বাৰ যায় 6 5 গুণ 30 আকৌ 5 12 60 আকৌ 6 10 গুণ 60 ঠিক আছে 5 18 90 6 15 90 গতিকে এই যিবিলাক সংখ্যা এই দুটা সংখ্যাৰে বাৰ গৈছে সেই সংখ্যাবোৰ হৈছে 5 আৰু 6 ৰ সাধাৰণ গুণিতক ঠিক আছে বুজি পাৰিছা সো আমি এতিয়া কি কৰিম সাধাৰণ গুণিতক শিকিলো এতিয়া আমি শিকিম লঘিষ্ঠ সাধাৰণ গুণিতক সো লঘিষ্ঠ মানে কি বুজা যায় লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু লঘিষ্ঠ মানে কি আটাইতকৈ সৰু ইয়াৰ গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ বিচাৰিছিলে এটো আমাৰ লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু সো সোয়া ইয়াত লখাগু আমি যদি চাও মানে আমি 3 আৰু যেনিবা 4 3 আৰু 4 লখাগু কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব 3 আৰু 4 তোমালোকে গম পাইছা চাগে আমি যদি গুণিতক চাও 3 আৰু 4 গুণিতক যদি চাও 3 ৰ গুণিতকবোৰ আমি পাম 3 পাম তাৰ পিছত আহিব 6 অৰ্থাৎ 3 ৰ 12 সংখ্যাবোৰ 3 ৰ গুণিতক তাৰ পিছত 9 তাৰ পিছত আহিব 3 4 গুণ 12 তাৰ পিছত মানে দৰ গৈ থাকিব আকৌ 4 কথাটো যদি চাও 4 1 গুণ 4 4 গুণ 8 4 গুণ 12 4 গুণ 16 ইত্যাদি এনেকৈ গৈ থাকিব ঠিক আছে তেতিয়া হলে সোয়া আমি 3 ৰ গুণিতক ললো 3 ৰ 12 সংখ্যা 4 ৰ গুণিতক ললো 4 ৰ 12 সংখ্যা তাতে সাধাৰণ গুণিতক যদি কও 3 আৰু 4 দুইটাৰে 12 সংখ্যা 3 আৰু 4 দুইটাৰে 12 সংখ্যা কোনবোৰ 3 আৰু 4 দুইটাৰে 12 সংখ্যা হৈছে 12 দেখিছানে 12 আৰু এনেকে ইয়াত আৰু ওলাব কি ওলাব 24 ওলাব দুইটাৰে 24 পাম ঠিক আছে এনেকে আৰু ওলাই গৈ থাকিব 36 পাম ঠিক আছে কিন্তু এনেকে তো ঢেৰ সংখ্যা ওলাব সাধাৰণ গুণিতক ঢেৰ ওলাব কিন্তু লঘিষ্ঠটো কৈছে আমাক আটাইতকৈ সৰুটো বিচাৰিছে অৰ্থাৎ 3 আৰু 4 ৰে 12 আটাইতকৈ সৰু সংখ্যা 3 আৰু 4 দুইটাৰে 12 আটাইতকৈ সৰু সংখ্যা এইটোই হৈছে কি লসাগু সো 3 আৰু 4 লসাগু কি হ'ব তেতিয়াহলে 3 আৰু 4 লসাগু হ'ব 12 ওকে বুজি পালা 3 আৰু 4 লসাগু হ'ব 12 সো এটা লসাগু মানে গম পালা যে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু বুলি কোৱা হয় ঠিক আছে লসাগু কাক বোলে লসাগু মানে হৈছে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু বুলি কোৱা হয় ঠিক আছে আৰু এইটো কি আছিল সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যাটোক গসাউ বুলি কোৱা হয় দুইটাৰ ডিফাৰেন্স তোমালোকে শুনা ভালকে এইটো লসাগু মানে হৈছে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু বুলি কয় আৰু সংখ্যাটোক 12 আটাইতকৈ ডাঙৰ সংখ্যাটোক গসাউ বুলি কয় ওকে সো মই যদি সিম্পল কে যদি কওঁ সোৱা 2 আৰু 3 ৰ লসাগু কি পালো আমি 2 আৰু 3 লসাগু বুলি ক'লে 2 আৰু 3 ৰে 12 আটাইতকৈ সৰু সংখ্যা এইটো হল লসাগু গসাউ বুলি ক'লে কি হ'ব গসাউ বুলি ক'লে হ'ব 6 সংখ্যা আৰু যেনিবা 6 আৰু যেনিবা 4 ললো এই দুইটা সংখ্যাক 12 মানে সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যা 4 আৰু 6 দুইটাকে 12 আটাইতকৈ ডাঙৰ সংখ্যাটো কি 2 হয় লসাগু হলে কি হ'ব এই দুইটাৰে 12 আটাইতকৈ সৰু সংখ্যা কি 6 হয় অৰ্থাৎ সেইকাৰণে কৈছো লসাগু বুলি ক'লে সংখ্যা কেইটাৰে 12 আটাইতকৈ সৰু সংখ্যাটোক লসাগু আৰু গসাউ বুলি ক'লে সংখ্যা কেইটাক 12 আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে গসাউ ঠিক আছে সো কনসেপ্টটো দিবলৈ যাওঁতে অকমান দীঘল হৈছে কিন্তু তোমালোকে যি সকলে ধৈৰ্য ধৰি চাইছে নিশ্চয়কৈ তোমালোকে